সিদিনাখন বৰ গৰম আছিল তথাপি মলয়া বতাহ বৈ আছিল কিবা এটা বুজাব নোৱাৰা অনুভূতিয়ে মনটো কিন্তু ভাল লগাই আছিল আৰু তেনেস্থলত স্কুলৰ সেই ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতো বাইদেউ এগৰাকীক মানে বহুত ব্যস্ততা দেখা পাই আৰু মুখত মিচিকিয়াই ঠুকাই হাঁহিতে দেখি সুধি পেলালোঁ বাইদেউ আজি আপোনাৰ ইমান আনন্দ কিয় লাগিছে তেতিয়া বাইদেৱে ক'লে যে আজি মোৰ সঁচাকৈ বহুত আনন্দ লাগিছে মই তেতিয়া সুধিলোঁ শ্বপিং কৰিব যাব নেকি বাইদেৱে ক'লে নহয় তেনেহ'লে কিয়নো আপুনি ইমান আনন্দিত আজি সুধোতে তেওঁ ক'লে যে আজি মোৰ ঘৰলৈ মা দেউতা আহিব সঁচাকৈ বহু বছৰ মূৰত আহিব তেতিয়া মই অলপ সময় স্তব্ধ হৈ ৰ'লোঁ মানে মোৰো মা দেউতাৰ কথা মনত পৰিছিল যি কি নহওক যেতিয়া মই স্তব্ধ হৈ আছিলোঁ তেতিয়া বাইদেউ আকৌ মাত লগালে কি হ'ল তোমাৰ তেতিয়া ক'লোঁ বাইদেউ কিবা এটা কথা মনত পৰিছে সেইকাৰণে কিছু সময়ৰ কাৰণে থমকি ৰ'ব লগা হ'ল যি কি নহওক তেতিয়া বাইদেউ ক'লে ঠিক আছে তুমি ভাবি থাকা কি ভাবি আছা বাইদেউ এইটো কৈ ক'লে তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ তেতিয়া মই ক'লোঁ বাইদেউ গৈ থাকক তেওঁ যোৱাৰ পিছত বিভিন্ন ধৰণৰ চিন্তাধাৰা মনলৈ আহিল সঁচাকৈ আজিৰ দিনত মানুহ ইমান ব্যস্ত হৈ পৰিছে আৰু সেই বাইদেউৰ সকলৰ কথাটো মনত পৰিল পটককৈ যিগৰাকী বা যিসকল মা দেউতাই সৰুৰ পৰা ইমান কষ্ট কৰি হাতৰ আঙুলিত ধৰি ডাঙৰ দীঘল কৰিলে তেওঁলোকে আজি অতিথি হৈ তেওঁৰ ঘৰলৈ আহিব আনন্দিত হোৱাটো স্বাভাৱিক কথা কিন্তু আচৰিত লাগে ন তেওঁলোকে আজি আলহী যি কি নহওক তেওঁৰ সেই হাঁহি তেওঁৰ সেই আনন্দিত হোৱা যিটো পৰিস্থিতিটো দেখি সঁচাকৈ মই বহুত আনন্দিত হৈ পৰিছোঁ আৰু এতিয়াৰ দিনত সঁচাকৈ মানুহ কিন্তু ফ্ৰেণ্ডছ এই যান্ত্ৰিকতাৰ যুগত মানে মানুহ ইমান ব্যস্ত হৈ পৰিছে মানুহৰ সঁচাকৈ সময় নাই আজিকালি মানুহে মানুহৰ ঘৰলৈ যোৱাটো একদম কমাই দিছে আলহী অতিথি আহিলেতো কিছুমানে ওলোটাকৈ খংহে কৰে কিয় আহিছে কামবিলাক আছে কথা পাতি থাকিব লাগিব বা ল'ৰা ছোৱালীৰ পৰীক্ষা আছে পৰিৱেশটো কিন্তু বহুত পৰিৱৰ্তন হ'ল ফ্ৰেণ্ডছ কাহিনী হিচাপে ক'লোঁ এইটো আপোনালোকক আশা কৰোঁ ভাল লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এনেকৈ নতুনকৈ ষ্টাৰ্ট কৰিম JB Soul-ত কিছু কাহিনীৰ মাজেৰে আপোনালোকৰ মাজলৈ গুচি যাম থেংক ইউ ছ' মাছ ফৰ ৱাচিং JB Soul ফ্ৰেণ্ডছ কিপ ৱাচিং JB Soul ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কিছু প্ৰেৰণাও দিব ধন্যবাদ